ইফালে সোমবাৰৰ মুষলধাৰ বৰষুণৰ পিছত মহানগৰীৰ কেইবাটাও অঞ্চলত এতিয়াও কৃত্ৰিম বানে জ্বলা কলা খুৱাই আছে। জনতাক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। জুৰিপাৰ পাঞ্জাবাৰীৰ জুৰিপাৰৰ পৰিস্থিতি অবৰ্ণনীয়। এতিয়াও অঞ্চলটোত এয়া আপোনালোকে দেখা পাইছে আজিৰ আবেলিৰ দৃশ্য, এয়া জুৰিপাৰৰ দৃশ্য। এককাল পৰ্যন্ত পানী, নাৱেই হৈ পৰিছে জুৰিপাৰত বাস কৰা লোকৰ একমাত্ৰ যাতায়াতৰ সম্ভৱ। বিগত দুদিন ধৰি অঞ্চলটোত কৃত্ৰিম বানে হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু এতিয়ালৈকে প্ৰশাসনে কোনো ধৰণৰ ক্ষয় ক্ষতিৰ বুজ লোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। দুখ দুৰ্গতিৰ খবৰ লোৱা নাই বুলি উত্থাপিত হৈছে। উল্লেখযোগ্য যে এই জুৰিপাৰতেই পৰহিৰ দিনটোত এক্সকেভেটৰেৰে মানুহে পথ পাৰ হ'বলগীয়া পৰিৱেশ এটাৰ সৃষ্টি হৈছিল। চাওক, 20 মিনিটত পানী ওলাই যোৱা আৰু মুখ্যমন্ত্ৰীয়ে আজিও সেই কথা উল্লেখ কৰা গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ দৃশ্য। ইফালে যোৰাবাটতো ভয়ংকৰ দৃশ্য পৰিলক্ষিত হৈছে। পাহাৰৰ পৰা নামি অহা পানীৰ সোঁতে ভাঙি নিছে পথ। মুষলধাৰ বৰষুণে যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি কৰাৰ ফলত দুৰ্ভোগ ভুগিব লগা হৈছে জনতাই। যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে আৰু বিশেষভাৱেই প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছে পথচাৰীসকল। দুটা দৃশ্য, যোৰাবাটৰ পৰিৱেশ পৰিস্থিতি অবৰ্ণনীয় হৈছে, যান জঁটৰ সৃষ্টি হৈছে আৰু সমান্তৰালভাৱে মহানগৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এতিয়াও পানী আবদ্ধ হৈ থকাত ৰাইজে যমৰ যন্ত্ৰণা